ৰাণীৰ পৰা প্ৰথমে গৈ পোৱা পাহাৰীয়া অঞ্চলৰ কাৰ্বি গাঁও নাৰ্লিঙৰ খেতিয়কসকলৰ কৃষি পদ্ধতিৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নাৰ্লিং হ'ল পশ্চিম গুৱাহাটী সমষ্টিৰ এখন অতি দুৰ্গম পাহাৰীয়া ঠাই। ৰাণীৰ পৰা এই ঠাইখনৰ দূৰত্ব প্ৰায় 10 কিলোমিটাৰ হ'ব। বিজ্ঞান প্ৰযুক্তিয়ে আমাৰ কৃষি ক্ষেত্ৰৰ কাম-কাজবোৰ অতি সহজ কৰি তুলিছে। তেনে সময়তে এচাম লোকে আজিও অতি পুৰণিকলীয়া পদ্ধতিৰে খেতি-বাতিত হাড় ভঙা পৰিশ্ৰম কৰিবলগীয়া হৈছে। এই ভিডিঅ'টো চালে আপোনালোকেও অনুমান কৰিব পাৰিব। অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে ঠাই বিশেষে কৃষি পদ্ধতিসমূহ বেলেগ বেলেগ। ভৈয়ামৰ মানুহে আগতে খেতি পথাৰখনত গৰু মহেৰে হাল বাইছিল। আজিকালি পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আদি বিভিন্ন ধৰণৰ বৈজ্ঞানিক প্ৰযুক্তিৰ সা-সঁজুলিৰ প্ৰয়োগ ঘটিছে। আজিৰ দিনত গৰু মহেৰে হাল বোৱা দৃশ্য দেখা পোৱাটো এক প্ৰকাৰ ভাগ্য বুলিয়েই ক'ব লাগিব। আনহাতে পাহাৰীয়া অঞ্চলৰ লোকসকলে ঝুম খেতি কৰে। হাবি জংঘলৰ গছ-গছনি চাফা কৰি পাহাৰৰ ৰঙা মাটি কাটি তাৰ খেতিয়কসকলে ঝুম খেতি আৰম্ভ কৰে। ঝুম খেতিৰ দৰে কোৰ মাৰি প্ৰস্তুত কৰে। সাতাম পৰসীয়া এই পদ্ধতিসমূহ আজিও ঝুম খেতিত প্ৰয়োগ হৈ আছে। পাহাৰীয়া অঞ্চলত সমতল ভূমিৰ খেতিপথাৰ কমকৈ পোৱা যায়। দুই এঠাইত পোৱা সমতল ভূমিৰ খেতিপথাৰখনতো অধিক বোকা হোৱা বাবে তাতো গৰু মহেৰে হাল বাব নোৱাৰে। গতিকে সেইখন পথাৰকো কোৰ মাৰিয়েই খেতিৰ বাবে প্ৰস্তুত কৰিবলগীয়া হয়। পূৰ্বতে জীৱন জীৱিকা আগুৱাই নিয়াৰ বাবে জনজাতি সমাজবোৰত হাউৰি আৰু নং প্ৰথাৰ প্ৰচলন আছিল। এই প্ৰথাত ইটো পৰিয়ালে সিটো পৰিয়ালক ধৰা-ধৰিকৈ কামত আগুৱাই লৈ গৈছিল। পাহাৰ ভৈয়াম সকলো সমাজতে হাউৰি আৰু নং প্ৰথাৰ প্ৰচলন আছিল। মানুহে জানিবলৈ ইচ্ছা কৰিব, হাউৰিনো কি আৰু নং প্ৰথানো কি? হাউৰি হ'ল গাঁও এখনৰ বহু কেইজন লোকক নিমন্ত্ৰণ কৰি সমূহীয়াভাৱে কাম-কাজ আগুৱাই নিয়া এক সৰল পদ্ধতি। সাধ্য অনুসৰি হাউৰিলৈ নিমন্ত্ৰণ কৰা লোকসকলক পৰিয়ালে ভোজ ভাতৰ ব্যৱস্থা কৰে। হাউৰিত পুৰুষ মহিলা উভয়ে ৰং ধেমালিৰ মাজেৰে দিনৰ দিনটো কাম কৰে। এই সময়খিনি এক প্ৰকাৰ উৎসৱমুখৰ হৈ পৰে। আনহাতে নং হ'ল বিনিময় প্ৰথা। পৰিয়ালটোৱে যিমান কেইজন মানুহক কামলৈ মাতিছিল তেওঁলোককো কাম উভতাই দিব লাগে। যদিও হাউৰিত সেইদৰে কাম উভতাই দিব নালাগে। দুখীয়া মানুহৰ বাবে এই পৰম্পৰাসমূহক অতি উত্তম প্ৰথা বুলিও অভিহিত কৰা হয়। সময়ৰ গতিত ক্ষুদ্ৰ ক্ষুদ্ৰ ভোগবাদী চিন্তা চৰ্চাত ব্যস্ত ভৈয়ামৰ মানুহখিনিৰ মাজৰ পৰা হাউৰি আৰু নং এই প্ৰথাবোৰ বিলুপ্তি ঘটিল। সহজ সৰল প্ৰথাবোৰ গুচি হাজিৰা পদ্ধতি আহিল। অৱশ্যে ভৈয়ামৰ মানুহৰ মাজৰ পৰা হাউৰি আঁতৰি গলেও ঠাই বিশেষত নং প্ৰথাটো এতিয়াও প্ৰচলিত হৈ আছে। বিপৰীতে সাতাম পৰসীয়া হাউৰি আৰু নং প্ৰথা পাহাৰীয়া অঞ্চলসমূহত এতিয়াও অধিক মজবুত ৰূপত বৰ্তি আছে। এই পৰম্পৰাই গাঁওখনৰ মানুহক কাম-কাজত অধিক আগবঢ়াই নিয়াই নহয়, মানুহখিনিৰ মাজত মিলা-প্ৰীতিৰ ভেটিটো অধিক মজবুত কৰি তোলে। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। বনাই লো আৰু গাঁৱৰ ষ্টুডেণ্ট বিলাক ক'ত যাই আছে স্কুলত? হা নহয় নহয় এল পি স্কুলত যে আছিল, এল পি স্কুলৰ ৰাণীতে না? এনে জাতীয় বিদ্যালয়খন বন্ধ এতিয়া।